এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰবিউল আলমৰ সৈতে। ৰবিউল, বৃহৎ অংকৰ ধন লৈ পলায়নৰ অভিযোগ, এজনক গ্ৰেপ্তাৰ কৰা হৈছে, কেইবাজনো বাকী আছে। এই মুহূৰ্তৰ কি আপডেট আছে জানিম আপোনাৰ জৰিয়তে। এতিয়ালৈকে আৰক্ষীৰ তদন্ত কিমান দূৰ আগবাঢ়িছে ৰবিউল? চাওক ৰঞ্জিত, এটা ব্যয়বহুল কোম্পানী হিটাচী আৰু হিটাচীৰ এগৰাকী মেনেজাৰ 4 কোটি টকা তেওঁ আত্মসাৎ কৰি ইতিমধ্যে দিছপুৰ থানাৰ আলহী হৈছে। আৰু আমি যদি সমগ্ৰ ঘটনা সন্দৰ্ভত কওঁ তেতিয়াহ'লে ক'ব লাগিব যে এই যিটো হিটাচী কোম্পানী, এই হিটাচীৰ তেওঁলোকে যিসমূহ ATM আছে, বিভিন্ন বেংকৰ যি ATM, সেয়া ষ্টেট বেংকে হওক বা বিভিন্ন বেংকৰ ATM, সেই ATMসমূহৰ লগত তেওঁলোকৰ টাই আপ থাকে আৰু তেওঁলোকে সেই ATMসমূহত ধন জমা কৰিবলৈ যায়। আৰু এই হিটাচী কোম্পানীৰ গুৱাহাটী মহানগৰীৰ কেইবাটাও SBI ATMৰ লগত তেওঁলোকৰ টাই আপ আছে আৰু সেই ATMসমূহত ধন জমা কৰিবলৈ যায়। আৰু আমি যেতিয়া ধন উলিয়াওঁ, কেতিয়াবা আমাৰ যেতিয়া ধন নোলায় তেতিয়া আমি সেয়া আমি অৱগত কৰোঁ বেংক কৰ্তৃপক্ষক, আৰু 48 ঘণ্টাৰ ভিতৰত আমাক সেই পইচা জমা কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে। আৰু সেই যিসমূহ পইচা ধন জমা কৰিবলৈ যায়, সেই ধন জমা কৰিবলৈ যোৱা সময়তে এই কৰ্মচাৰীসমূহে এই মেনেজাৰ বা এই হিটাচীৰ বা এই যিসমূহ কৰ্মচাৰী, এই কৰ্মচাৰীৰ এটা বৃহৎ চক্ৰ আছে আৰু সেই চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা এই ধৰণৰ প্ৰায় 2020 চনৰ পৰা এই ধৰণে বিভিন্ন সময়ত তেওঁলোকে ধন সৰলকি কৰি আহিছে। আৰু এই ধন সৰলকিৰ সংখ্যাকৈ এটা সময়ত 4 কোটি টকা হৈছে। আৰু সেই 4 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত যিগৰাকী অজয় বিশ্বকৰ্মা হিটাচীৰ এইটো শাখা প্ৰবন্ধক, ব্ৰাঞ্চ মেনেজাৰ তেওঁ, আৰু সেই ব্ৰাঞ্চ মেনেজাৰ যিগৰাকী অজয় বিশ্বকৰ্মাক ইতিমধ্যে নাৰেংগীৰ বীৰকুছিৰ এটা বাসগৃহৰ পৰা তেওঁক কালিৰ দিনটোত গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে। আৰু দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 517 নম্বৰ এটা গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে। কেইবাটাও ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰা তেওঁৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰা হৈছে। আৰু কালি তেওঁক আদালতত হাজিৰ কৰা হৈছিল। আদালতত হাজিৰ কৰাই তেওঁক 7 দিনৰ নিজৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে। আৰক্ষীক 3 দিনৰ জিম্মাত দিছে। আৰক্ষীৰ স্বীকাৰোক্তিত যি আৰক্ষীয়ে লাভ কৰিছে, যি তথ্য লাভ কৰিছে, এই তথ্যৰ ভিত্তিত তেওঁ মুখ খুলিছে আৰক্ষীৰ সন্মুখত যে এই গোটেই নেক্সাছটোৰ লগত 3জন কৰ্মচাৰী জড়িত হৈছে। আৰু সেই কৰ্মচাৰীৰ সন্ধান ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে লাভ কৰিছে। শীঘ্ৰেই আৰক্ষীৰ জালত সেই 3 কৰ্মচাৰী পৰাৰ সম্ভাৱনা আছে। কিন্তু এইখিনিতে বঞ্চিত ক'ব লাগিব, যিগৰাকী ব্ৰাঞ্চ মেনেজাৰ অজয় বিশ্বকৰ্মাৰ মাহিলী দৰমহা 31,000 আৰু তেওঁ 31,000 টকা দৰমহা লগা এগৰাকী ব্যক্তিয়ে নাৰেংগীৰ বুন্দাত তেওঁৰ 3 ষ্টাৰ কেটেগৰীৰ ব্যয়বহুল অট্টালিকা নিৰ্মাণ কৰিছে। এই ধৰণে তেওঁ বিভিন্ন স্থানত তেওঁ ম্যাদী পট্টাৰ মাটি ক্ৰয় কৰিছে, বিভিন্ন স্থানত তেওঁ গাড়ী ক্ৰয় কৰিছে। এই ধৰণে তেওঁ বিশাল সম্পত্তিৰ অধিকাৰী। এই মুহূৰ্তত 31,000 টকা দৰমহা পোৱা এগৰাকী ব্যক্তিয়ে কি ধৰণে ইমান সম্পত্তিৰ পাহাৰ গঢ়িব পাৰে, সেই কথাটোক লৈ আচলতে হতচকিত হৈছে দিছপুৰ আৰক্ষী। তদন্তকাৰী আৰক্ষী বিষয়াও আচলতে বিপাঙত পৰিছে, কি ধৰণে ইমান টকাৰ সম্পত্তি হ'ব পাৰে। কাৰণ দীৰ্ঘদিনৰ পৰা এই চক্ৰটোৱে জড়িত হৈ আছিল আৰু এই চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা SBIৰ যি ধন, সেই ধন তেওঁলোকে সৰলকি কৰিছিল, লুণ্ঠন কৰিছিল। আৰু লুণ্ঠন কৰি এই ধৰণে তেওঁলোকে সম্পত্তিৰ পাহাৰ গঢ়িছিল। ইয়াৰ লগত যিকেইগৰাকী কৰ্মচাৰীৰ ইতিমধ্যে তথ্য আৰক্ষীয়ে লাভ কৰিছে, সেই কৰ্মচাৰী কেইজনৰ কেতিয়া আৰক্ষীৰ জালত পৰিব সেয়া অপেক্ষা কৰিব লাগিব। কিন্তু এগৰাকী কৰ্মচাৰীৰ তেওঁ নাম লৈছে। আমি যেতিয়া বাইকটো শুনিছিলোঁ তেতিয়া তেওঁ কালিৰ দিনটোত আমাৰ সন্মুখত এগৰাকী কৰ্মচাৰীৰ নাম কৈছিল বিপুল চন্দ্ৰ দাস। আৰু আমি যেতিয়া আৰক্ষীৰ লগত কথা পাতিছিলোঁ যে বিপুল চন্দ্ৰ দাস আচলতে কোন, বিপুল চন্দ্ৰ দাস আচলতে আৰক্ষীয়ে জনোৱা মতে তেওঁ হৈছে এৰিয়া মেনেজাৰ। আৰু তেওঁ এই গোটেই কমপ্লেইনটো দিয়াৰ ক্ষেত্ৰত তেওঁৰো অৰিহণা আছে। আৰক্ষীক কমপ্লেইন যেতিয়া দিছিল তেওঁ আছিল আৰক্ষীক কমপ্লেইন দিয়াৰ ক্ষেত্ৰত। আৰু এই অজয় বিশ্বকৰ্মাই নিজকে বচাবলৈ, নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ এইগৰাকী স্বয়ম্ভূ মেনেজাৰে আচলতে এইগৰাকী লোকৰ নাম লোৱা বুলি আৰক্ষীয়ে কৈছে। কিন্তু আৰক্ষীৰ তদন্ত যিহেতু অব্যাহত আছে, আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব যে পৰৱৰ্তী সময়ত কোন এই গোটেই নেক্সাছটোৰ লগত, এই চক্ৰটোৰ লগত জড়িত হৈছে। মই এই মুহূৰ্তত য'ত উপস্থিত আছোঁ, গণেশগুৰিৰ এইটো KM প্লাজা। এই KM প্লাজাৰ প্ৰথম মহলাতে আছে হিটাচী যিটো কোম্পানী, সেই কোম্পানীটোৰ প্ৰথম মহলাতে তেওঁলোকৰ কাৰ্যালয় আছে। আৰু কাৰ্যালয়টোত কালি আমি আহিছিলোঁ আৰু এই কাৰ্যালয়টোৰ যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকলে এই সন্দৰ্ভত কোনো প্ৰকাৰে তেওঁলোকে মুখ খোলাৰ পৰা বিৰত আছিল। আমাক দেখি তেওঁলোকে আঁতৰি যোৱাৰ চেষ্টা কৰিছিল। কিন্তু আৰক্ষীৰ তদন্ত অপেক্ষা কৰিব লাগিব। 3 দিনৰ জিম্মাত আছে এইগৰাকী স্বয়ম্ভূ মেনেজাৰ। 3 দিনৰ জিম্মাত তেওঁলোকৰ সেই মেনেজাৰজনৰ পৰা আৰক্ষীয়ে কি কথা উলিয়াব পাৰে, কি
তথ্য আচলতে লাভ কৰে, কি কি সূত্ৰ লাভ কৰে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। কিন্তু তিনি কৰ্মচাৰীৰ যিহেতু নাম বা তেওঁলোকৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে, সেই তিনি কৰ্মচাৰী কেতিয়া আৰক্ষীৰ জালত পৰিব তাক লৈ অপেক্ষা কৰিব লাগিব বনজিত। হয়, নিশ্চিতভাৱে এতিয়া আৰক্ষীৰ তদন্ত আগবাঢ়িলে পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কোন কোন লোক জড়িত হৈ আছে আৰু কোন কোন লোক আৰক্ষীৰ জালত পৰিব। ৰবিউল, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।